নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিগত 10 দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা 49 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উৎকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে 9 জুনকৈ লোকে আৰু বালোতৰা আৰু জালোৰ জিলাত 4জনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে এই উৎকট গৰমৰ মাজতেই। আনহাতে অত্যন্ত গৰমৰ বাবে হাৰিয়ানাত 2জন আৰু মধ্যপ্ৰদেশত 4জন লোকে প্ৰাণ হেৰুৱাইছে। গৰমৰ বিপৰীতে প্ৰচণ্ড বৃষ্টিপাতৰ বাবে হোৱা বান আৰু বজ্ৰপাতৰ ফলত কেৰালাত 7জন লোকৰ মৃত্যু হয়। সমগ্ৰ উত্তৰ ভাৰতৰ লগতে দেশৰ আন আন প্ৰান্তত প্ৰচণ্ড তাপদখনে জনসাধাৰণৰ জীৱন অসহনীয় কৰি তুলিছে আৰু কোনো কোনো অঞ্চলত তাপমাত্ৰা 50 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ বৃদ্ধি পোৱা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। ইফালে বৃহস্পতিবাৰে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, গুজৰাট আৰু মধ্যপ্ৰদেশৰ ক্ৰমেও 16টা স্থানত সৰ্বোচ্চ তাপমাত্ৰা 45 ডিগ্ৰী চেলছিয়াছ বা তাতকৈ অধিক তাপমাত্ৰাৰ ৰেকৰ্ড কৰা হয় আৰু দেশৰ আন আন প্ৰান্তসমূহৰ দৰে অসমতো যথেষ্ট বৃদ্ধি পাইছে তাপমাত্ৰা। ঊৰ্ধ্বগামী পৰাস্তম্ভই জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক। লগতে গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 38 ডিগ্ৰী চেলছিয়াছ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এইখন হিন্দুসকলৰ ভাৰত, মল্লা বনোৱাৰ দোকান আমি খুলিবলৈ নিদিওঁ। এই মন্তব্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মল্লা বনাবলৈ চৰকাৰে কোনোপধ্যে কাকো টকা নিদিয়ে। মল্লা বনোৱাৰ দোকান আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু মাদ্ৰাছাক লৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। অসমত মই 700 মাদ্ৰাছা বন্ধ কৰি দিলোঁ আৰু মাদ্ৰাছা বন্ধ কৰাৰ পিছত কোনেও মাত মাতিবলৈ সাহস নকৰিলে আৰু আমি ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ বাবে কাম কৰি যাম। এইবাৰ মুছলমানৰ সংৰক্ষণ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিম আৰু জ্ঞানব্যাপী মছজিদৰ সলনি নিৰ্মাণ কৰিম মন্দিৰ আৰু সমগ্ৰ দেশতে আমি বলবৎ কৰিম UCC। কোনেও 3টা-4টাকৈ বিবাহ কৰিব নোৱাৰিব আৰু নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ। আৰু এইখন হিন্দুসকলৰ ভাৰত বুলি তেওঁ মন্তব্য কৰে। লগতে কৈছে যে মল্লা বনোৱাৰ দোকান আমি খুলিবলৈ নিদিওঁ এইখন ভাৰতত আৰু মল্লা বনাবলৈ চৰকাৰে কোনোপধ্যে কাকো টকা নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চাৰ্জত লগাই আপুনিও ব্যৱহাৰ কৰি আছে নেকি মোবাইল ফোন? এইবাৰ এইখন অসমতে সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা, কিয়নো এইবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক আৰু এই গৰমত যদি আপুনি চাৰ্জত দি মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। চাৰ্জ দি মোবাইলেৰে কথা পাতি থাকোঁতেই ঘটিল এক ভয়ংকৰ বিস্ফোৰণ। মোবাইল বিস্ফোৰণৰ ফলত এজন কামাণ্ডোৰ কৰুণ মৃত্যু হয়। চাৰ্জত দি মোবাইলেৰে কথা পাতি আছিল কামাণ্ডোজনে আৰু তেনে সময়তে মোবাইল বিস্ফোৰণ ঘটি কামাণ্ডোজনৰ মৃত্যু হয় আৰু ডিমৰ লাইবিলত সংঘটিত হৈছে এই শোকাবহ ঘটনা। মৃত্যু হোৱা কামাণ্ডোজনৰ নাম অমৰজ্যোতি টাইট আৰু হাইলাকান্দিত কৰ্মৰত আছিল কামাণ্ডো অমৰজ্যোতিয়ে। আৰু চাৰ্জত লগাই যদি আপুনি মোবাইল ব্যৱহাৰ কৰিছে তেন্তে সাৱধান হওক, কিয়নো এবাৰ উৎকট গৰমে ধৰিছে ৰাজ্যবাসীক। যদি আপুনি চাৰ্জত দি মোবাইল ব্যৱহাৰ কৰি আছে তেন্তে এতিয়াৰ পৰা আপুনি এই অভ্যাস পৰিহাৰ কৰক। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। উৎকট গৰমৰ মাজতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা বৰষুণ আৰু বৰষুণক লৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ পৰা ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আৰু 27 মে'ত 13খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ আটাইকেইখন জিলাতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আৰু 27 মে'ৰ পৰা প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ'ব অসমত। আৰু কোন কোন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু সবিশেষ জানি লওঁ। বঙাইগাঁও, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু উৎকট গৰমৰ মাজতেই ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা এতিয়া দেখিবলৈ পোৱা গৈছে আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা আৰু বৰষুণ।